নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত এটা ধুনীয়া দিন শ্বেয়াৰ কৰিব খুজিছোঁ। হয়, আজি আমি গৈ আছোঁ গ্ৰন্থমেলালৈ। চ' লেটছ গ' টুগেডাৰ। কিতাপেই মানুহৰ আচল বন্ধু, গতিকে কিতাপৰ পৰা আঁতৰি থকা কথাটো ভাবিব নোৱাৰি, নহয়নে বাৰু? অসম গ্ৰন্থমেলা লখিমপুৰ জিলাৰ চকুলোবৰীয়াত আয়োজন কৰা হৈছিলে আৰু বৰ্তমান মই গৈ তাত উপস্থিত হ'লোগৈ। এয়া চাওক, কিমান ধৰণৰ পুস্তক, উপন্যাস, কবিতা, কাহিনী। মনে হয় যেন প্ৰতিখন কিতাপেই নিজৰ ভাগৰ এটা কাহিনী লিখি থৈছে। কাষতে যিহেতু প্ৰগ্ৰেমো হৈ আছিলে, গতিকে আমি তাৰে প্ৰগ্ৰেম অকণমানো চালোঁ, আপোনালোককো দেখুৱাইছোঁ। চাওক, মানুহৰ আগমন বহুত বেছিয়ে হৈছে আৰু ইমান মানুহ হৈছে যদিও খুব বেছি এটা শান্ত পৰিৱেশ বজাই ৰাখিছে তেওঁলোকে। চাওকচোন, মাজে মাজে এনেদৰে গ্ৰন্থমেলাবোৰ হৈও থাকিব লাগে, যিহেতু আজিৰ প্ৰজন্মই মোবাইল ফোনটোতে বেছি ব্যস্ত হৈ পৰিছে। আগতে আমি মোবাইল ফোন ইউজ নকৰিছিলোঁ, এনেদৰে বাহিৰা কিতাপবোৰে পঢ়ি সময় কটাইছিলোঁ। আজিকালিতো বাহিৰা কিতাপ পঢ়াৰ দূৰৰে কথা, তেওঁলোকে নিজৰ কিতাপ পঢ়িবলৈও পাহৰিয়ে থাকে, নহয়নে? মোবাইল ফোনতে সকলো ভিডিঅ' চায়। আচলতে এনেদৰে মাজে মাজে গ্ৰন্থমেলা হৈ থাকিলে তেওঁলোকে কিতাপৰ লগত জড়িত হ'ব পাৰিব। ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আমিও তাৰ পৰা ওলাই সৰু সুৰা বজাৰ দুটামান কৰিবলগীয়া আছিলে, বজাৰকেইটা কৰি ৰুমলৈ বুলি আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।